Good afternoon and welcome to today's class. আজি আমি যোৱাবাৰ আমি ইউকেৰিঅটিক চেল পঢ়িলোঁ, প্ৰকেৰিঅটিক আৰু ইউকেৰিঅটিক চেল কেনেকুৱা হয়, কি ডিফাৰেঞ্চ হয় সেইটো পঢ়িলোঁ। এতিয়া আমি চেলত কি আছে আমি গম পাই গ'লোঁ যে চেলৰ ভিতৰত এটা নিউক্লিয়াছ থাকিব আৰু বেলেগ বেলেগ অৰ্গেনেলছ থাকিব, মাইটকণ্ড্ৰিয়া, এণ্ডোপ্লাজমিক ৰেটিকুলাম, ৰাইব'জোমছ তেনেকুৱা থাকিব আৰু বাহিৰত কি থাকিব, এখন ৱাল থাকিব, চেল ৱাল। এনিমেল চেলত চেল ৱাল নাথাকে, এনেই কি থাকিব, চেল মেমব্ৰেইন চবতে থাকে আৰু চেল ৱাল অকল এনিমেল চেলত চেল ৱাল নাথাকে। চ' এতিয়া কি হৈ যাব, আমি ফাৰ্ষ্ট আমি কম্পনেণ্টছ, এই চেপ্টাৰটোত যিহেতু চেল বুলি আছে নামটো হয় আৰু ইয়াৰ আমি গোটেই কম্পনেণ্টছখিনি এটা এটাকৈ পঢ়িব লাগিব, গতিকে টাইম লাগিব আৰু তোমালোকে মন দিব লাগিব, মনোযোগ দি শুনিব লাগিব, নহ'লে বুজি নাপাবা। চ' ফাৰ্ষ্ট যিহেতু চেল মেমব্ৰেইনটো চব চেলতে পায়, চ' সেইটো কাৰণে ফাৰ্ষ্ট আমি ষ্টাৰ্ট কৰিম উইথ দ্য চেল মেমব্ৰেইন। So cell membrane is also known as plasma membrane বুলিও কয়, plasma membrane, biomembrane, plasma lemma তেনেকুৱা নাম দি জানে। So cell membrane টো কি হৈ যাব আৰু এটা নাম এইটো, it is the outermost layer of living organisms except for plant cellত কি থাকে, এখন cell wall থাকিব। So যেনেকৈ কি হৈ যায়, ধৰি লোৱা এখন এইটো চেল হয়, এই চেলটো বাহিৰতো কি বুলি কয়, এইটো চেল মেমব্ৰেইন, CM বুলি লিখিছোঁ বা PM, প্লাজমা মেমব্ৰেইন, আৰু তাৰ আউটত কি থাকে, এখন কিছুমানতহে এখন চেল ৱাল থাকে কিছুমানত। এতিয়া আমি পঢ়িম চেল মেমব্ৰেইন এইখনৰ কথা। চ' ফাংচনছ গম পাব লাগিব যে চেল মেমব্ৰেইনে কি সহায় কৰে। চ' ডিফাৰেঞ্চিয়েট ওৱান চেল ফ্ৰম আনাডাৰ, ডিফাৰেঞ্চিয়েট মানে ভাগ কৰি ৰাখে, যে এনেকৈ চেলছবোৰ এনেকৈ থোপা পাতি থাকে, হয়নে? এটা চেল অন্য চেলটোক পৰা ছেপাৰেট কৰি ৰাখিবলৈ বৰ্ডাৰ লাইনটো কি হয়, cell membrane. It differentiates one cell from another. Simple. Next, keep cell contents intact and safe from outside environment. তাৰমানে keep the cell contents, তাৰমানে চেলৰ ভিতৰত যিখিনি contents আছে, নিউক্লিয়াছ আছে, মাইটকণ্ড্ৰিয়া আছে, ৰাইব'জোমছ, এণ্ডোপ্লাজমিক ৰেটিকুলাম, সেই কণ্টেণ্টছখিনি ইনটেক্ট নিজৰ জেগাত ধুনীয়াকৈ প্লেচ কৰি ৰাখে চেলটাৰ ভিতৰত, এণ্ড কিপ দেম ছেফ ফ্ৰম আউটছাইড এনভাইৰমেণ্ট, তাৰমানে বাহিৰৰ এনভাইৰমেণ্টটো সি প্ৰটেক্ট কৰি ৰাখে ভিতৰৰ পাৰ্টছখিনি। নেক্সট, চিলেক্টিভলি পাৰ্মিয়েবল। চিলেক্টিভলি পাৰ্মিয়েবলৰ শব্দটো শুনি থাকিবা, ডেফিনেশ্যনত লিখোঁতেও চিলেক্টিভলি পাৰ্মিয়েবল পাব পাৰা কিছুমান বুকছত। হোৱাট ইজ দ্য মিনিং অফ চিলেক্টিভ পাৰ্মিয়েবল? তাৰমানে কি হয়, চেল ৱালখনে এতিয়া চেলত এনি টাইম পানী সোমাব বা বেলেগ ছাবষ্টেঞ্চ সোমাব, চ' চেল ৱালখনে কি কৰে, চব বস্তু সোমাবলৈ দিয়ে চেলটোৰ ভিতৰত। চেল ৱালখনে নৰখায়, কিন্তু চেল মেমব্ৰেইনখন চিলেক্টিভলি পাৰ্মিয়েবল, তাৰমানে সি চিলেক্ট কৰিব কিছুমান বস্তু। এতিয়া কিছুমান চিলেক্টেড বস্তুহে চেল মেমব্ৰেইনখনৰ পৰা ভিতৰলৈ সোমাবলৈ দিব, বাকীখিনিক কি কৰিব, পঠাই দিব। ঠিক আছে, তাৰমানে অনলি কিছুমান ছাবষ্টেঞ্চে সোমাব দিয়ে। চ' সেইটো কাৰণে চিলেক্টিভলি পাৰ্মিয়েবল বুলি কয়। চিলেক্টিভলি পাৰ্মিয়েবল বা ছেমি পাৰ্মিয়েবল, দেট মিনছ it allows only certain substances to enter into the cell and do not allow certain substances to enter into the cell. Next ahile support and shape to the cell. Cell membrane khone tak support kori rakhe aru shape to dhori rakhe, shape to. Next, signaling and communication. Eta cell or pra itu cell ole message jabo pare, যেনেকৈ মই এটা ইষ্ট্ৰি এটা যদি চুই দিওঁ, মই কি কৰোঁ, হাতখন লগালগ গৰম পালোঁ কাৰণে মই হাতখন আঁতৰাই দিওঁ। সেই আঁতৰাই দিয়া মেছেজটো আমি কেনেকৈ পালোঁ, আমাৰ নাৰ্ভ চেলে কাম কৰে। সেইটো তোমালোকে পাছত পঢ়িবা যে আমাৰ বডিৰ ভিতৰত যিখিনি নাৰ্ভ চেল, সেইখিনিও চেলে হয়। সেই নাৰ্ভ চেলে কি কৰে, মেছেজটো ডাইৰেক্ট ব্ৰেইনলৈ দিয়ে। তো ব্ৰেইনত আমি গম পাওঁ যে মই হাতখন আঁতৰাই দিব লাগে কাৰণ গৰম বস্তু চুই আছোঁ। চ' সেইটো কাৰণে কি হৈ গ'ল, মই এইটো এনেই এক্সাম্পলহে দিছোঁ যে কমিউনিকেশ্যন এণ্ড ছিগনেলিং ইটো চেলৰ পৰা সিটো চেললৈ। ৰেগুলেট চেল গ্ৰ'থ, এটা চেল কিমান ডাঙৰ হ'ব কিমান সৰু হ'ব সেইটো ৰেগুলেট কৰি ৰাখে। এণ্ড প্ৰটেক্ট দ্য চেল ফ্ৰম ইনজুৰি, তাৰমানে ভিতৰৰ চেল পাৰ্টছখিনি ইনজুৰিৰ পৰা বচাই ৰাখে। তো এইখিনি ফাংচনছ একেবাৰে চিম্পল হ'ল, ইউ উইল হেভ আণ্ডাৰষ্টুড। চ' নেক্সট আমি ষ্ট্ৰাকচাৰটো পঢ়িম। চ' আমি ষ্ট্ৰাকচাৰ অফ প্লাজমা মেমব্ৰেইন চাম। এতিয়া প্লাজমা মেমব্ৰেইনটো এনেকুৱা হয়, হয়নে? আমি কি কৰিছোঁ, মই এই এটা পাৰ্টকে এনেকৈ যেনিবা এইডোখৰকৈ মই এনেকৈ ষ্ট্ৰেইটকৈ আঁকি দেখাইছোঁ। অ'কে, এই গোটেই বস্তুটো একচুৱেলি এনেকুৱা হয়, প্লাজমা মেমব্ৰেইনটো এনেকুৱা, মানে এনেকৈ প্লাজমা মেমব্ৰেইনটো গোটেই বস্তুটো ইমানটো মই ষ্ট্ৰেইটকৈ আঁকি দেখাইছোঁ যাতে বুজি পোৱা। চ' কি হৈ যায় যে ইন 1935 জেমছ ডেনিয়েল এণ্ড হুক ডেভছন নামৰ দুজন চাইণ্টিষ্ট আছিলে। তেওঁ কি ক'লে যে চেল মেমব্ৰেইনটো তেওঁলোকে ভালকৈ মাইক্ৰস্কোপত ষ্টাডি কৰি চাই দেখিলে যে চেল মেমব্ৰেইনটো 3টা লেয়াৰ দি বনিছে। ঠিক আছে, তেওঁ এইটো ক'লে যে চেল মেমব্ৰেইন ইজ কম্প'জড অফ 3 লেয়াৰ্ছ। তো 3 লেয়াৰ্ছ কি? ফস্ফ'লিপিড,
তাৰমানে লিপিডছ পঢ়ি আহিছোঁ আমি লিপিডছ প্ৰটিনছ কাৰ্বহাইড্ৰেট এইবোৰ পঢ়ি আহিছোঁ স্কুলত হয়নে মই সেইখিনি কৈ নাথাকোঁ তোমালোকে চাই ল'বা চ' কিহেদি বনিছে মাজৰ লেয়াৰটো লিপিড আৰু বা এফালে প্ৰটিনছ থাকে গ্ল'বুলাৰ প্ৰটিনছ তাৰমানে গ্ল'বুলাৰ মিনছ গোল গোল প্ৰটিনছ আৰু এফালেও গ্ল'বুলাৰ প্ৰটিনছ তাৰমানে এনেকুৱা হৈ যায় যে এই চেল মেমব্ৰেনটো মই এনেকৈ দেখাইছোঁ নহয় এই বস্তুটো এইফালে মাজত থাকিব এই প্ৰটিনছখিনি লিপিডছখিনি আৰু এই বাহিৰৰ এনেকৈ থাকিব তোমাৰ এইফালেও প্ৰটিনছ বাহিৰৰ চেলটোৰ বাহিৰৰ ফালেও প্ৰটিনছ থাকিব আৰু ভিতৰৰ ফালেও প্ৰটিনছ থাকিব অ'কে মাজত লিপিড লেয়াৰ তেওঁ ক'লে যে ইয়াৰ 3টা লেয়াৰ তাৰপিছত আৰু তেওঁ ক'লে যে ইয়াত মই দেখাইছোঁ যে এনেকৈ এটা লিপিডটো চাবা এইটোতো গ্ল'বুলাৰ প্ৰটিন বুজি পালাই যে গ্ল'বুলাৰ প্ৰটিন গোল গোল কিনাৰৰ ফালে থাকিব এই লিপিডৰ ষ্ট্ৰাকচাৰটো চাবা লিপিডৰ ষ্ট্ৰাকচাৰটো এনেকুৱা আৰু দুডাল লাইন আছে হয়নে মই এইটো এনেকৈ আঁকি দেখাইছোঁ এইটো লিপিডৰ ষ্ট্ৰাকচাৰ হয় এই লিপিডটো কি হৈ যায় এই মাজৰ এটাকে মই আঁকি দেখাইছোঁ ইয়াত ওপৰত এটা হেড পাৰ্ট থাকিব আৰু তলত দুডাল টেইল থাকে চ' হেড পাৰ্টটো হাইড্ৰফিলিক হয় তাৰমানে হাইড্ৰফিলিক মিনছ ৱাটাৰ লাভিং তাৰমানে পানী সোমাবলৈ দিব এবজৰ্ব কৰিব কিন্তু এই তলৰ পাৰ্টটো হাইড্ৰফবিক হয় হাইড্ৰফবিক মিনছ পানী সোমাবলৈ নিদিয়ে ঠিক আছে তাৰমানে কি হৈ যায় পানী আহিলেও এইফালৰ পৰা যেনিবা মেমব্ৰেইন চেলটোৰ ভিতৰত এইফালে তোমাৰ পানী সোমাব H2O যেনিবা চেলটোৰ ভিতৰত সোমাব এতিয়া কি কৰিব এইটোৱে হেডটোৱে পানীটো সোমাবলৈ দিব এইখিনিলৈকে কিন্তু এই টেইলটোৱে ৰখাই দিব পাছত চেলৰ ভিতৰত পানী কেনেকৈ সোমায় সেইখিনি পাছত পঢ়িম কিন্তু এতিয়া গম পাবা যে লিপিডছৰ এটা হেড থাকে এটা টেইল থাকে আৰু হেড পাৰ্টটো হাইড্ৰফিলিক ডেট মিনছ ৱাটাৰ লাভিং পানী সোমাবলৈ দিব আৰু টেইলটো হাইড্ৰফবিক পানী সোমাবলৈ নিদিয়ে নেক্সট 1959 ৰবাৰ্টছনে কি কৰিলে তেওঁ ষ্টাডি কৰিলে চেল মেমব্ৰেইনৰ কথা আৰু তেওঁ দেখিলে যে থিকনেছটো হয় তেওঁ ষ্টাডি কৰি তেওঁ দেখিলে যে কি হৈ যায় থিকনেছটো মানে চেল মেমব্ৰেইনখন কিমান থিক হয় বস্তুটো এই লাইনডাল কিমান থিক হয় 75 এমষ্ট্ৰং টু 100 এমষ্ট্ৰং আৰু প্ৰটিন লেয়াৰটো তাৰমানে এই লেয়াৰটো প্ৰটিন লেয়াৰটো এটা প্ৰটিন লেয়াৰটো 20 এমষ্ট্ৰং টু 35 এমষ্ট্ৰং ঠিক আছে চ' এইটো হৈ গ'ল চাইজ তাৰপাছত আৰু এজন চাইণ্টিষ্টে যিটো একচেপ্টেড থিয়ৰী হয় যিটো আমি ফাইনেল কিতাপত যিটো পঢ়োঁ ষ্ট্ৰাকচাৰ সেইটো মই কওঁ চ' নেক্সট যিটো মডেল পৰীক্ষা যদি আহে ডিছক্ৰাইব দ্য ষ্ট্ৰাকচাৰ অফ চেল মেমব্ৰেইন তেতিয়া আমি ফ্লুইড মোজেক মডেলটো আঁকিম ফ্লুইড মোজেক মডেল 1972 বাই ছিংগাৰ এণ্ড নিকলছনে দিছিলে ঠিক আছে ইয়াত মই আগৰ চেল মেমব্ৰেইনটো এনেকৈ আঁকিছিলোঁ এতিয়া মই চেল মেমব্ৰেইনটো এনেকৈ দেখাইছোঁ তাৰমানে এইটো চেলটো এনেকুৱা হয় নহয় আমি মানে এনেকুৱা এই লেয়াৰডোখৰ মই এনেকৈ আঁকি দিছোঁ ঠিক আছে এতিয়া চেল মেমব্ৰেইনত কি লৈছিলোঁ আমি আগতে লিপিডছ আছিলে কিহেদি বনিছিলে লিপিডছ ফস্ফলিপিড আৰু কিনাৰ ফালে কি থাকে এইখিনি প্ৰটিনছ ওকে চ' চেল মেমব্ৰেইন এই দুটা কম্পনেণ্টছেদি বনিছে ফাৰ্ষ্ট ফস্ফলিপিড মানে মাজৰ লেয়াৰডোখৰ এই ফস্ফলিপিড কি থাকে ওপৰৰ ফালে চেলটোৰ এনেকৈ বাহিৰ ফালে মুখ কৰা এটাও থাকিব আৰু ভিতৰ ফালে মুখ কৰা এটাও থাকিব এতিয়া কি হৈ গ'ল দুটা লেয়াৰ হৈ গ'ল চ' ফস্ফলিপিড 2 লেয়াৰ্ছ which is 2 layer তাৰমানে দুটা লেয়াৰ হ'ল কাৰণে তোমালোকে ষ্ট্ৰাকচাৰত ক'ব লাগিব যে চেল মেমব্ৰেইন হেজ ফস্ফলিপিড 2 লেয়াৰ সেইটো কাৰণে বাই লেয়াৰ্ড বুলি কয় অ'কে বাই লেয়াৰ্ড বুলি কয় প্লাছ প্ৰটিনছ থাকিব এতিয়া আগৰটোত কি আছিলে আগৰ মডেলটোত এনেই দেখাইছিলে যে এনেকৈ লেফ্ট হেণ্ড ছাইড আৰু ৰাইট হেণ্ড ছাইডে এনেকৈ গ্ল'বুলাৰ প্ৰটিনছ আছিলে বুলি কৈছিলে কিন্তু একচুৱেলত কি হয় মাইক্ৰস্কোপত যেতিয়া ভালকৈ চালে তেতিয়া দেখিলে যে প্ৰটিন মাজতো থাকিব এনেকৈ মাজতো থাকিব কিনাৰতো থাকিব তাৰমানে দুটা টাইপ অফ এৰেঞ্জমেণ্ট পাম চ' প্ৰটিন ফাৰ্ষ্ট বাহিৰ ফালে যিকেইটা থাকে প্ৰটিনছখিনি বাহিৰ ফালে থকাখিনিক কয় এক্সট্ৰেনচিক প্ৰটিন আৰু ভিতৰত কিছুমান থাকে ভিতৰত থকাটো এইটো ভিতৰত আছে এইটো ভিতৰত আছে ইজ কল ইন্ট্ৰিনচিক প্ৰটিন হ'ল এতিয়া ইন্ট্ৰিনচিক আমি প্ৰটিন দুভাগ কৰিলোঁ এটা এক্সট্ৰিনচিক যিবোৰ প্ৰটিন বাহিৰত এৰেঞ্জ হৈ থাকে আৰু ইন্ট্ৰিনচিক যিটো ভিতৰত থাকে এতিয়া কি হৈ যায় ইন্ট্ৰিনচিক্স মই ইয়াত কমপ্লিট এটা আঁকিছোঁ আৰু ইয়াত আধা আঁকিছোঁ তাৰমানে ইন্ট্ৰিনচিকৰ দুটা ভাগ হ'ব পাৰে মোৰ নোটত ভালকৈ দিয়া আছে ফাৰ্ষ্ট হ'ব partially embedded meaning যে আধা সোমাই আছে টাইটলি সোমাই থকা নাই
আৰু এটা গুটেটো সোমাই আছে কাৰণে কমপ্লিটলি এমবেডেড সো স্ট্ৰাকচাৰ ডিসকাস হৈ গল যে কি মই এটো হৈ গল এই দুইটা দেখাইছো এই দুইটা হৈ গল ফসফোলিপিড বাইলেয়াৰ ওকে এটো হৈ গল এক্সট্ৰিনসিক প্ৰোটিন এটো লেবেল কৰি দিও এক্সট্ৰিনসিক প্ৰোটিন হৈ গল এটো হৈ গল ইন্ট্ৰিনসিক প্ৰোটিন কিন্তু কমপ্লিটলি এমবেডেড হৈ গল এটো হৈ গল ইন্ট্ৰিনসিক মানে ভিতৰ থকা প্ৰোটিন বাট পাৰ্শিয়ালি এমবেডেড ওকে সো স্ট্ৰাকচাৰস ডিসকাস হৈ গল যে পৰীক্ষাত যদি আহে সেল মেমব্ৰেনৰ স্ট্ৰাকচাৰটো আকা তোমালকে আকি পেলাই মোক এক্সপ্লেইন কৰিব লাগিব ওকে নেক্সট সো সেল ওয়ালৰ স্ট্ৰাকচাৰ আমি ডিসকাস কৰিলো সেল মেমব্ৰেনৰ এটা সেল মেমব্ৰেনৰ আৰু এটা কথা লগতে কৈ দিও যে সেল মেমব্ৰেনখন এটা জায়গাত ফিক্স হৈ নাথাকে কিবা এটা সোমালে সেল মেমব্ৰেনটো হেৰি হৈ থাকে তোমাৰ কি হৈ যায় ডাইনামিক হয় তাৰমানে চেঞ্জ হৈ থাকে শেপটো চেঞ্জ হৈ থাকে তে কি হৈ যায় কেতিয়াবা ফোল্ড হয় এনেকুৱা হৈ যায় তেনেকুৱা শেপ চেঞ্জ হৈ যায় সো টু টাইপস অফ মুভমেন্ট তাৰমানে সেল মেমব্ৰেনখন কিবা এটা সোমাই থাকে হয় না সেল মেমব্ৰেনৰ ভিতৰত এনি টাইম কিবা বস্তু সোমালে তাৰ কি হৈ যায় স্ট্ৰাকচাৰটো খলনি হৈ যাব পাৰে ঠিক আছে স্ট্ৰাকচাৰটো মানে গুটেটো খলনি নহয় অলপ খলনি হ'ব পাৰে তেতিয়া কি হৈ যাব দুটা টাইপৰ মুভমেন্ট দেখাব পাৰে ফাৰ্স্ট ইজ ট্ৰানজিশন মুভমেন্ট মানে এতিয়া ধৰি লোৱা ফসফোলিপিড যেটো আছিল মই এটো নাম দি দিছো এটো 1 এটো ফসফোলিপিড 1 2 3 4 এইকেইটা নাম দি লৈছো A B C D E F তেনেকে নাম দি ললো সো টু টাইপ অফ মুভমেন্টস ট্ৰানজিশন মুভমেন্ট মানে কি কেতিয়াবা কি হৈ যায় এ 1 to 2 জাগালৈ আহি যাব পাৰে ওপৰলৈ গুছি গল আৰু 2 to 1 জাগালৈ আহি যাব পাৰে এনেকে যেনেকে কাৰ্পেট পাৰি থলে কাৰ্পেটখন এটা ফল ইটো ফলৰ ওপৰত আহি যায় নাই কাৰ্পেটখন মানে ৰঙা কাৰ্পেটখন যে বিয়া চিয়াত এনেকে পালিলে ইটো ওপৰত এনেকে আহি যায় নহয় তেতিয়া কেতিয়াবা পানী সানি ঘুমালে কি হৈ যায় এই ফেট গ্লোবিউলটো ইটো সাইডলে গুছি যাব পাৰে তাৰমানে কি হল 1 ৰ পৰা 2 লে চেঞ্জ হৈ গল জায়গাটো তেনেকে তাৰমানে কি হৈ গল ট্ৰানজিশন মুভমেন্টত কি হৈ যায় ট্ৰানজিশনত 1 ৰ লিপিড 2 এটো লিপিড হয় 1 ৰ লিপিডটো 2 জায়গালৈ আহিলে 2 to 1 লৈ গল তাৰমানে সেম লেয়াৰত হল এটা লেয়াৰটো ইয়াত যেনবা A to B লৈ গল বা B to A লৈ আহিলে তেনেকুৱা হ'ব পাৰে তাৰমানে কি A to লেয়াৰ ইয়াতে খলনি হৈছে A to লেয়াৰ ইয়াতে খলনি হৈছে একেটা লেয়াৰত খলনি হলে জায়গা ইট ইজ কল্ড ট্ৰানজিশন মুভমেন্ট নেক্সট আহিলে ফ্লিপ ফ্লপ মুভমেন্টত কি হৈ যায় A 1 to জনিবা A জায়গাত B জায়গালৈ আহি গল আৰু B to 1 ৰ জায়গালৈ গুছি গল 1 to A লৈ গল আৰু A to 1 ৰ জায়গালৈ গুছি গল তেতিয়া কি হৈ গল দুইটা লেয়াৰৰ মাজত চেঞ্জ হৈ গল তেতিয়া হেতু কয় flip flop movement change between the two phospholipid layers ঠিক আছে তো এখিনি মই কলো নেক্সট আমি ডিসকাস কৰিম মই কৈছিলো যে এই ওপৰৰ হেড পাৰ্টটো ওয়াটাৰ হাইড্ৰোফিলিক হয় তাৰমানে পানী সোমাবলৈ দিয়ে কিন্তু এটোৱে পানী সোমাবলৈ নিদিয়ে তেতিয়া হলে সেল এটাৰ ভিতৰত পানী কেনেকৈ সোমায় হেতু আমি কম সো এন্ট্ৰি অফ ফেট সলিউবল সাবস্টেন্সেস সেলটাৰ ভিতৰত ফেট সলিউবল সাবস্টেন্স সোমাব পাৰে কিন্তু সেলক এতিয়া আমি প্লান্টছক যেনেকৈ পানী দিও আমিওটো পানী খাও তাৰমানে আমাৰ প্ৰত্যেকটো সেলক পানী লাগে তেতিয়া হলে এটা সেলৰ ভিতৰত পানী কেনেকৈ সোমায় সো হোমৱৰ্ক কোনে সহায় কৰিব ডায়াগ্ৰামটো দেখি নিজে গেছ কৰিব পাৰিছা সো কি হৈ যাব যদি মন দিয়া নাই গেছ কৰিব নোৱাৰিছা চাগে সো ওয়াটাৰ কেনেকৈ সোমাব এটো সাইড এখিনি যেনবা পানী সোমাইছে ঠিক আছে এফালে ওয়াটাৰ H2O সোমালে এতিয়া ওপৰ পাৰ্টটোৱে পানী সোমাবলৈ দিয়ে এখিনি পানীটো আকৌ উভতাই পঠিয়ায় সোমাবলৈ নিদিয়ে তললে তেতিয়া কি হৈ যাব এই যেটো প্ৰটিন আছিলে ইন্ট্ৰিনসিক প্ৰটিন যেটো কমপ্লিটলি এমবেডেড সোমাই আছে তেতিয়া কি হৈ যাব কমপ্লিটলি এমবেডেড ইন্ট্ৰিনসিক প্ৰটিনে কি কৰিব হে ওয়াটাৰটো এফালেদি এনেকৈ সোমাই সেলটো ভিতৰ ফালে সোমাই দিব তাৰমানে এনেকৈ সেলটো ভিতৰলে পানীটো সোমাই গল সো কি হৈ গল কোনে এটো এটা ওয়াটাৰ চেনেলৰ হিচাপে কাম কৰে হেতু কাৰণে ফ্লুইড মোজাইক মডেলটোহে ফলো কৰিলে ফ্লুইড মোজাইক মডেলটোৱে জুনে সিঙ্গাৰ আৰু নিকলসনে গুটেগিটা কথা ধুনিয়াকে এক্সপ্লেইন কৰি দিলে যে
ফাৰ্ষ্ট কথা যে কি থাকে কিছুমান প্ৰটিনছ ভিতৰত থাকে লিপিডছ আৰু কিছুমান বাহিৰত থাকে আৰু ৱাটাৰ সোমাবলৈ যিহেতু এই লিপিডটো ওপৰডোখৰ হাইড্ৰফিলিক হয় পানী সোমাবলৈ দিয়ে কিন্তু এই টেইল পাৰ্টে পানী সোমাবলৈ নিদিয়ে কাৰণে চেল এটাৰ ভিতৰত সেই ইন্ট্ৰিনচিক প্ৰটিনটোৱে দিয়ে চেলটোৰ ভিতৰলৈ পানী সোমায় আৰু ইয়াত কি কৰিছিলে মুভমেণ্টৰ কথাও এক্সপ্লেইন কৰি দিলে যে যেতিয়া কিবা এটা সোমায় তেতিয়া এইকেইটাৰ পজিশ্যন চেঞ্জ হ'ব পাৰে যেতিয়া এটা লেয়াৰত চেঞ্জটো হয় ইয়াৰ প্লেচটো ইয়ালৈ আহিলে তেতিয়া সেইটোক কয় ইন্ট্ৰিনচিক মুভমেণ্ট আৰু যদি এটোৰ পৰা ইয়ালৈ চেঞ্জ হ'ল ইয়াৰ পৰা ইয়ালৈ উল্টাকৈ চেঞ্জ হৈ গ'ল তেতিয়া সেইটোক কয় ফ্লিপ ফ্লপ মুভমেণ্ট চ' আজি মই সিমানটোতে এক্সপ্লেইন কৰি দিলোঁ কিন্তু নেক্সট ক্লাছতো আমি চেল মেমব্ৰেনে কেনেকুৱা কি ফেন'মেনন দেখায় মানে সোমোৱাত সেই ফেন'মেননখিনি নেক্সট ক্লাছত এক্সপ্লেইন কৰি আজি জাষ্ট ষ্ট্ৰাকচাৰ আৰু মেইন ফাংচনছখিনি এক্সপ্লেইন কৰিলোঁ থেংক ইউ